ৰাইজৰ কুশলাৰ্থে প্ৰসাদ খাই মেলি আজৰি হৈ গ'ল। এয়া প্ৰসাদ খোৱাৰ মাজত মানে কিয় দিবলৈ বেয়া, কাৰণ কেলৈ গাঁৱৰ কিছুমান নিয়ম থাকে, সেই নিয়মখিনিৰ লগত লাগি থাকোঁতে, কাৰণ এক্সট্ৰা কেমেৰামেন নাই যে, সেইটো কাৰণে অকণমান প্ৰব্লেম হয়। আৰু এয়া আমাৰ প্ৰখ্যাত আৰু আমাৰ প্ৰখ্যাতে ক'ব সমূহ অসমবাসী ৰাইজক মিণ্টু ভাই ব্লগছৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিছোঁ। এই মেজিৰ জুইত যাহ যাওক সকলোৰে অসূয়া অপ্ৰীতি আৰু সকলোৰে মাজত গঢ় লৈ উঠক সম্প্ৰীতিৰ এনাজৰী, আৰু আশা ৰাখিম আপোনালোকৰ এই বৰ্ষৰ সকলোৰে বাবে মংগল হওক, আৰু যিখিনি মনত আশা লৈ আছে সেইখিনি পৰমেশ্বৰে আপোনালোকক পূৰণ কৰক। ধন্যবাদ। সহধৰ্মিনী মোবাইলত ব্যস্ত আমাৰ মাম্পী আৰু আমাৰ অন্তৰীপা, তাই আকৌ টুটু বুলি ক'লে বেয়া পায়। চব টুটু মানে কি? অঁ, টুটু বুলি ক'লে তাই বেয়া পায়। তাইক যদি আমাৰ ইয়াৰ পাৰ্দা আছে। জয় জয়তে আমি সমূহ অসমবাসীক এই চেনেলৰ যোগেদি মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আমাৰ মেজি জুই জ্বলা শেষ হৈছে, মাহ প্ৰসাদ খায়ো শেষ হৈছে, এতিয়া জলপানৰ ব্যৱস্থা কৰি থকা হৈছে। এই মাঘৰ বিহুৰ এই জুইকুৰাই সমূহ অসমৰ দুখ দুৰ্গতি বিপদ সকলোবিলাক সকলোৰে মনবিলাক নতুন প্ৰভাতৰ দৰে উদ্ভাসিত হওক, এই কামনা কৰিলোঁ। আমি আশা কৰিলোঁ সকলোৱে সুন্দৰভাৱে মাঘৰ বিহুটো উদযাপন কৰিছে চাগে। আৰু গোটেই ৰাতিটো আমাৰ টোপনি ক্ষতি এদিন নহয়, কালিও টোপনি ক্ষতি, তিনিদিনমান আমাৰ টোপনি ক্ষতি মানে কি আৰু এইকেইদিন লেঠাৰি হৈছে কণ্টিনিউ। আৰু এতিয়া এনেকুৱা অৱস্থা হৈছে আমাৰ চকু মেলিব নোৱাৰা অৱস্থা হৈ আছে। ভাবিব এহেঁতে চকু মেলিব নোৱাৰা কাৰণ বেলেগ, কিন্তু আমি জানো কিমান কষ্ট কৰিব লগা হ'ল, কাৰণ ৰাতি দিন কৰি পেলাই আমি কাম কৰিব কৰোঁ অকণমান, কিন্তু এনেই হ'লে কষ্ট নকৰিলোহেঁতেন। কিন্তু আমাৰ নিজৰ যিটো আমাৰ সংস্কৃতি সেইটো জীয়াই ৰাখিবৰ কাৰণে বা নতুন প্ৰজন্মক দেখাবৰ কাৰণে আমি কষ্টখিনি কৰিছোঁ। লগত আমিয়ে নহয়, আমাৰ গাঁৱৰ হয় গোটেইখিনি মানুহে কষ্ট কৰিছে, কিন্তু আমাৰ ল'ৰাখিনি মানে ধৰক আৰু যিখিনি বয়সস্থ মানুহখিনিয়ে কৰিব নোৱাৰে সেইখিনি আমি কৰিব লগা হৈছে। আৰু এয়া আমাৰ ভাইদা এয়া দেখিছে ন, চুৰিয়া গামোচা গোটেই ৰাতিটো ৰখিলে, এবাৰ ঘৰলৈ যায় এবাৰ ইয়ালৈ আহে, কাৰণ কেলৈ ঘৰৰ চাৰিসীমাটো চিন্তা হয় ন, চোৰৰ প্ৰভাৱটো পৰে যে, আৰু সেইবাবে ভাইদাও ৰাতি এবাৰ ইয়াত আহে, আৰু আকৌ কোনোবা এটা অহা যেন গম পালেই ইপিনে আকৌ টচটো লৈ যায় চাইগৈ।